অসম আত্মনিৰ্ভৰ আঁচনি 2.0 যিটো ৱেবছাইট আছিলে তাক লৈ যিটো খেলি মেলি হৈ আছে, এতিয়ালৈকে ৱেবছাইট খোল খোৱা নাই। কিয় কাৰণে খোল খোৱা নাই, মামাই কিয় গুৰুত্ব দিয়া নাই, নে মামাই মুখেৰে এনে প্ৰতিশ্ৰুতি দিছে যে ৭৫,০০০ যুৱক যুৱতীক আমি একেলগে পইচা দিম, নে আকৌ 1.0ৰ দৰে কৰে যে 1 লাখক দিম বুলি কৈ শেষত গৈ 24,000ক দিলে, 25,000ক দিলে, কিমান কি যেন আমি আহিলে হিচাপ নাই। গতিকে তেনেকুৱা ধৰণৰ হ'ব নেকি, এই ভিডিঅ'টোত মই আজি আপোনালোকক জনাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু যদি মোৰ চেনেলটোত কিমান নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত বহুতে ডাঙৰ খবৰ এটা, আৰু এই ভিডিঅ'টো মই বহুতে কমেণ্ট কৰি থকাৰ কাৰণে এই ভিডিঅ'টো বনাব লগা হ'ল। আৰু সকলোৱে গম পায় যে অসম আত্মনিৰ্ভৰ আঁচনি 2.0ৰ যিটো ৱেবছাইট আছিলে 1 তাৰিখে খোল খোৱা কথা আছিলে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকৈ কথাটো কৈছিলে যে আমি 1 তাৰিখে পৰ্টেলটো মুকলি কৰিম, 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। গতিকে আপোনালোকে ভাবি চাওক, আজি হ'ল জানুৱাৰীৰ 17 তাৰিখ, এতিয়ালৈকে অসম আত্মনিৰ্ভৰ আঁচনি ৱেবছাইটটো খোল খোৱাই নাই। কিহৰ কাৰণে খোল খোৱা নাই সকলো কথা এই ভিডিঅ'টোত মই যে আপোনালোকক জনাই যাম। আৰু যিটো অসম আত্মনিৰ্ভৰ আঁচনিৰ 1.0 আছিলে তাত যিটো খেলি মেলি হৈছে, মই এনেকুৱা লাগিছে এইবাৰো যেন তেনেকুৱা খেলি মেলি হ'ব। মামাই যেনেদৰে প্ৰতিশ্ৰুতি দিছিলে তেনেধৰণে অসম আত্মনিৰ্ভৰ আঁচনিৰ কামবিলাক কৰা নাই। যিটো কৰিলে হয় 1 তাৰিখৰ পৰা আজি 17 তাৰিখলৈকে মানুহবিলাকে ফাইনেল ছাবমিটটো কৰিব পাৰিলে হয়। কাৰণ ইয়াত কিবা নহয় কিবা এটা খেলি মেলি আছে, সেইকাৰণে হয়তো অসম আত্মনিৰ্ভৰ আঁচনিৰ ৱেবছাইটটো এতিয়ালৈকে খোল খোৱা নাই। আৰু বহুতে হয়তো ভাবি আছে যে অসম আত্মনিৰ্ভৰ আঁচনিৰটো ৱেবছাইটটো কিয় কাৰণে খোল খোৱা নাই। হয়তো প্ৰব্লেম যদি হ'ল হয় অসম আত্মনিৰ্ভৰ আঁচনিৰ ৱেবছাইটটো, হয়তো 2-3 প্ৰব্লেম হোৱাৰ পিছত ঠিক কৰিলে হয়, কিন্তু এতিয়ালৈকে ঠিকেই হৈ অহা নাই। কিবা কিন্তু এটা আছে 1.0 যেনেদৰে খেলি মেলিটো লাগিলে হয়তো এইটোতো খেলি মেলি লাগিব। মামাই যেনেদৰে প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেকবাৰে, হয়তো এইবাৰো তেনেকুৱাই হ'ব। এইবাৰ কৈছে যে ৭৫,০০০ যুৱক যুৱতীক আমি একেলগে পইচা দিম, হয়তো সেই কথাখিনি মামাৰ নৰ'ব। আৰু আপোনালোকে ভাবে নেকি যে অসম আত্মনিৰ্ভৰ আঁচনি ৭৫,০০০ যুৱক যুৱতীক এইবাৰ একেলগে পইচা দিব বুলি? মই কিন্তু নাভাবোঁ। যদি আপোনালোকে ভাবিছে তলত কমেণ্ট কৰি কিনে জনাওক যে অসম আত্মনিৰ্ভৰ আঁচনিৰ ৭৫,০০০ যুৱক যুৱতীক একেলগে দিব। ইয়াত যি 1.0ত যেনেকৈ খেলি মেলিছে এইবাৰ যে খেলি মেলি নহ'ব, তেনেকুৱা কোনো কথাই নাই। গতিকে মই আপোনালোকক ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এটাই হ'ল, মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে 1.0 যেনেদৰে নিৰাশা হৈছিলে এইবাৰ 2.0ত তেনেদৰে হ'ব। কাৰণ কিয়, খেলি মেলিটো লাগিবই কিবা নহয় কিবা এটা। গতিকে যদি খেলি মেলি নহ'ল হয় আজি 17 দিনে অসম আত্মনিৰ্ভৰ আঁচনিৰ ৱেবছাইট খোল খালে হয়, বহুতে ছাবমিট কৰিব পাৰিলে হয়, কিন্তু এতিয়ালৈকে ছাবমিট কৰিব পৰা নাই। আপোনালোকে ভাবি চাওক কথাটো কি হ'ব পাৰে। কাৰণ ইয়াত গুৰুত্ব দিয়া নাই আমাৰ মোৰ মামাই। কি ক'ম আৰু, আপোনালোকক কথাখিনি জনাই থলোঁ। ভিডিঅ'টো যদি চাই কৰি ভাল পাইছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।